নমস্কাৰ। আজি আধ্যাত্মিকতাৰ অন্য এটা ভিডিঅ'ত মই এগৰাকী দেৱীৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ। এই দেৱীগৰাকী হৈছে আমাৰ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী, দেৱী সৰস্বতী তথা বাগদেৱী। এই ভিডিঅ'টিত মোৰ প্ৰথম প্ৰশ্নটি হৈছে, দেৱী সৰস্বতীৰ বাহন কি? উত্তৰ হৈছে ৰাজহাঁহ। দ্বিতীয় প্ৰশ্নটি হৈছে, দেৱী সৰস্বতী কাৰ কন্যা? উত্তৰটি হৈছে দেৱী পাৰ্বতী আৰু মহাদেৱৰ কন্যা। তৃতীয় প্ৰশ্নটি হৈছে, দেৱী সৰস্বতীৰ পূজা কেতিয়া কৰা হয়? উত্তৰটি হৈছে মাঘ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথিত দেৱী সৰস্বতীৰ পূজা কৰা হয়। চতুৰ্থ প্ৰশ্নটি হৈছে, দেৱী সৰস্বতীৰ প্ৰিয় ৰং কি? উত্তৰটি হৈছে হালধীয়া। হয়তো আপোনালোকে আন বহুতেই জানে, হ'লেও মই প্ৰশ্ন বিতৰণৰ ভিডিঅ'টিত এই প্ৰশ্নটি আগবঢ়ালোঁ। পঞ্চম প্ৰশ্নটি হৈছে, সৰস্বতী পূজাত দেৱী সৰস্বতীক সন্তুষ্ট কৰিবলৈ কি ফুল পূজাত দিয়া হয়? উত্তৰটি হৈছে পলাশ ফুল নতুবা অন্য হালধীয়া ফুল। আজিৰ ভিডিঅ'টিত ইমানেই প্ৰশ্ন উত্তৰ শিতান আগবঢ়ালোঁ। সকলোৱে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু অন্য এটা ভিডিঅ'ত কোনজন ভগৱান তথা দেৱীৰ বিষয়ে জানিব বিচাৰে কমেণ্ট কৰিব আৰু মই আপোনালোকক যিমান দূৰ পাৰোঁ জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।